দুখৰ বিষয়ে ক'ব লাগিব যে যোৱাকালি যি টংলাৰ জোৰপুখুৰী দুজনকৈ ছাত্ৰ যি টংলাস্থিত কেন্দ্ৰীয় জাতীয় বিদ্যালয় কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ দুগৰাকী ছাত্ৰ দুজন যিটো বিদ্যালয়লৈ আহিছিলে কিন্তু বিদ্যালয়লৈ আহি নাপালে যোৱাকালিৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিলে। কিন্তু দুখৰ বিষয়ে ক'ব লাগিব যে টংলাস্থিত যি নাইকা নদী অৰ্থাৎ ষষ্ঠপাৰাত আজি ৰাতিপুৱা ভাগত দুটা কিশোৰৰ মৃত্যুদেহ উদ্ধাৰ হৈছে আৰু মৃত্যুদেহ উদ্ধাৰ হোৱাৰ পিছতে আচলতে এক চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ টংলা অঞ্চল। আৰু মোৰ সৈতে ইতিমধ্যে উপস্থিত আছে বিলাচী থানাৰ সৈনিকসকল। কি ক'ব, খুব দুখৰ বিষয়ে ক'ব লাগিব, দুটাকৈ শিশু স্কুললৈ আহিছিলে, স্কুল আহি নাপালে। আজি ৰাতিপুৱা ভাগত এই নাইকা নদীৰ পাৰত তেওঁলোকৰ মৃত্যুদেহ উদ্ধাৰ হ'ল। সমগ্ৰ ঘটনাটো এক দুখৰ বিষয়, কি ক'ব আপোনালোকে? সমগ্ৰ ঘটনাটো ক'বলৈ গ'লে এতিয়া যিবোৰ শিশুৰ গাৰ্জেন তেওঁলোকে সকলোখিনি ভয় খাই আছে। মই অকণমান আগতে ইয়াতে যেতিয়া আমি ঘটনাটো চাবলৈ আহিলোঁ তেওঁলোকে কৈ আছে আমাৰ শিশুবোৰ আমি স্কুলত পঠিয়াম নে, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তেওঁলোকৰ মনত আহি আছে। এই প্ৰশ্নটো কিয় হৈছে জানে, যোৱাকালি ঘটনাটো হৈছে 11টা বজাতে, মানে 11টা বজাত আপোনাৰ স্কুলৰ পৰা ফোন কৰা বুলি আমি জানিবলৈ পাওঁ। গতিকে 11টা বজাৰ পিছত তেওঁলোকে থানাত আহি এজাহাৰ দিয়ে আৰু সেই 11টা বজাৰ পৰা গোটেই নিশা শিশু দুটা সন্ধানহীন হৈ আছে। প্ৰশাসনে কি কৰি আছে? আজিকালি ইমান ডিজিটেল হৈ গৈছে, সকলোফালে CC কেমেৰা আছে, তেওঁলোকে কি এইখিনি উলিয়াব পৰা নাই নেকি? তেওঁলোকে যদি এনেকুৱা কামবোৰ কৰিব নোৱাৰে আমাৰ ৰাইজক গোটাই দিয়ক। প্ৰশাসন কিহৰ কাৰণে আছে? মই ইয়াৰ মাজত এটা কথা ক'বলৈ ওলাইছোঁ, মই প্ৰশাসনক মই অনুৰোধো কৰিছোঁ, সকিয়নিও দিছোঁ। আমি বিলাচী থানা অসমৰ ফালৰ পৰা প্ৰথমতে অনুৰোধ কৰিছোঁ, তাৰপিছত আমি আপোনালোকক সকিয়নি দিছোঁ। অনতি পলমে আপোনালোকে অপৰাধীক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰক, নহ'লে আমি সকলো ৰাইজৰ লগত মিলি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু আপোনালোকে যদি অপৰাধীক কৰায়ত্ব কৰে প্ৰথমতে আমাক গোটাই দিয়ক, যাতে দ্বিতীয়বাৰ সেই তেনেকুৱা অপৰাধীবোৰৰ মূৰত যাতে এই খিয়ালটো কেতিয়াও নাহে। ধন্যবাদ। কি ক'ব লাগিব যে টংলা চহৰ বুলি ক'লে খুব ব্যস্ত চহৰ, আৰু সেইটো সময় যিটো সময়ত ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহি থাকে, খুব ব্যস্ত সময়। সেই সময়ছোৱাত তেনে সময়ত দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হৈ যায় আৰু আজি ৰাতিপুৱা ভাগত তেওঁলোকৰ যি মৃত্যুদেহ সেই মৃত্যুদেহ উদ্ধাৰ কৰে। টংলা চহৰৰ স্কুলখনো বেছি দূৰো নহয় যে টংলা থানাখনো অৱস্থিত, আৰক্ষীও গিজাই থাকে টংলা চহৰত। তেনে ক্ষেত্ৰত দুটাকৈ ল'ৰা ছাত্ৰ নিৰুদ্দেশ হৈ যোৱা ঘটনাটো কি বুলি ক'ব? পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ। যোৱাকালি যিটো ঘটনা হৈ গ'ল, আমি ভুক্তভোগী ঘৰলৈ গৈ পোৱাৰ পিছত জানিব পাৰিছিলোঁ ৰাতিপুৱা 8:30মান বজাতে বাচ্চাকেইটা স্কুললৈ ওলাই আহিছিলে। ওলাই অহাৰ পাছত তেখেতসকলক 11টামান বজাত স্কুলৰ পৰা ফোন কৰি কৈছিলে যে বাচ্ছা দুজন অহা নাই স্কুলত, এনেকুৱা। তেখেতসকলে গৈ পেলাই 11:15 কম সময়ৰ ভিতৰত তেখেতসকলে FIR এখন দাৰ্জ কৰিছিলে থানাত। আৰু যোৱাকালি ঘটনাটো হৈছিল টংলা থানাৰ অন্তৰ্গত। আৰু আজি যিটো ঘটনা হ'ল, বাচ্ছা দুজনক ডিঙি ৰেপি হত্যা কৰিছে, সেই ঘটনাটো টংলা থানাৰ অন্তৰ্গতই, বেছি দূৰ নহয়, হাৰ্ডলি হ'লে আপোনাৰ 5 কিলোমিটাৰ, আৰক্ষী অধীক্ষকৰ অফিচৰ পৰা 4-5 কিলোমিটাৰ হয়। মানে এইটো ক'ব দেখুৱাইছে আমাৰ প্ৰশাসন বিভাগে, মানে এইখিনিত পেট্ৰলিং তেখেতসকলৰ একো নচলে। পেট্ৰলিং চলাব লাগে তেখেতসকলৰ, আমি জনামতে এই এৰিয়াত পেট্ৰলিং চলাব লাগে। তেখেতসকলে সম্পূৰ্ণ ব্যৰ্থতাৰ নিচিনা দেখুৱাইছে। আৰু ক'ত ব্যৰ্থতা হৈছে তেখেতসকল আমি সেইটো নাজানো। আৰু লাষ্টত প্ৰশাসনক মই এটাই অনুৰোধ জনাইছোঁ বা ক'ব বিচাৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ এই ইয়াৰ পৰাই বাৰ্তাযোগে প্ৰেৰণ কৰিছোঁ মই, অতি সোনকালে দোষীক কৰায়ত্ব কৰিব লাগে। টংলাত এনেকুৱা ঘটনা ফাৰ্ষ্ট টাইম হৈছে, মোৰ জনমত মই এনেকুৱা ঘটনা শুনা নাই। সেইকাৰণে কৈছোঁ দোষীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতকৈও কঠোৰতম শাস্তিবিহীন কৰা নহয়, তেখেতক সেইবিলাক চব আওকাণ কৰি পেলাই মৃত্যুদণ্ড দিব লাগে। আমি বিলাচী থানা সংগঠনৰ মজিয়াৰ পৰাই নহয়, ইয়াতে বহুতো সংগঠন আছে আৰু সমূহ ৰাইজ আছে, হাজাৰ বিজয় ৰাইজ, আপোনালোকে কেমেৰাত দেখাই পাই আছে। সকলোৱে যদি পুলিচ প্ৰশাসন ব্যৰ্থতা হয় এই দোষীক কৰায়ত্ব কৰিবলৈ, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। হয়, আচলতে টংলা চহৰত এনেধৰণৰ ঘটনা প্ৰথমতে হোৱা নাছিলে, এয়া প্ৰথম। বা যিটো আমি টংলা চহৰলৈ আহিলে দেখিবলৈ পাওঁ আৰক্ষী ইয়াত বহি থাকে, তেনে ক্ষেত্ৰত দুটাকৈ ল'ৰা নিৰুদ্দেশ হৈ যায়, পৰিয়ালৰ লোকে আহি থানাত গোচৰো দিয়ে। ইমান দেৰি হোৱাৰ পাছতো তেওঁলোকে জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নগ'ল, ইয়াতে তেওঁলোকৰ যি মৃত্যুদেহ উদ্ধাৰ হ'ল। আচলতে সমগ্ৰ ঘটনাটো ক'ৰবাত তেওঁলোকে কিবা গুণ পাইছে নেকি আপোনালোকে বিশেষকৈ সংগঠন হিচাপে? নাই, আমি সেইটোৰ গুণ একো নাজানো যেনিবা, আমি সেইটোৰ বিষয়ত বহুত হেৰিও নহয়। আগতে তেখেতসকলৰ পুলিচ প্ৰশাসন আছে, আমাৰ আৰক্ষী বিষয়াসকল আছে, তেখেতসকলে এইটো বিচাৰ খোচাৰ কৰিব অলপ। আৰু টংলা চহৰত হয় গিজগিজাই থাকে, কিন্তু তেখেতসকলৰ নাজানো ব্যৰ্থতাটো ক'ত পাইছে, তেখেতসকলে কেনেকৈ ছাকচেছ হ'ব পৰা নাই।
আজি যোৱাকালি হোৱা ঘটনাটো ওচৰতে টংলা থানাৰ ওচৰতে হৈছে। আজিও মই আগতে এবাৰ কৈছোঁ, আকৌ আজিৰ যিটো হত্যাকাণ্ডৰ ঘটনাটো সেইটো টংলা থানাৰ অন্তৰ্গততে হৈছে। এইখিনি ক'ত ব্যৰ্থতা আছে তেখেতসকলে সেইটো নাজানিম, আৰু তেখেতসকলৰ কেনেকুৱা কি ঘৰৰ সেই বস্তুটো আমি বহুত নাজানিম। যোৱাকালি আমি যাওঁতে তেখেতসকলে এইখিনিয়ে কৈ পঠাইছে আমাক কথাটো। নিশ্চয় ক'ব লাগিব যে আৰক্ষী গিজগিজাই থকা টংলা চহৰৰ দুজনকৈ ছাত্ৰ নিৰুদ্দেশ হৈ যায়, আৰু ইতিমধ্যে ক'ব লাগিব যে ঘৰত যি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰু দাদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কি ক'ব? খুব শোকৰ বিষয়, দুখৰ বিষয় বুলি ক'ব লাগিব। বিশেষকৈ টংলা চহৰত এনে এটা ঘটনা সংঘটিত হৈছে, পৰিয়ালৰ লোকে যথেষ্ট এতিয়া ভাগি পৰিছে। আচলতে আমি এইবিলাক কথা আগতে শুনা পোৱাই নাছিলোঁ, কিন্তু এতিয়া আমি ক'ব গ'লে প্ৰশাসনৰ চূড়ান্ত বিফলতা ক'ব লাগিব। কাৰণ যিহেতু যোৱাকালিয়ে নিৰুদ্দেশ হোৱা খবৰ পাইছে, আৰু যোৱাকালি নিৰুদ্দেশ হোৱাৰ খবৰ পায়ো তেতিয়া ৰাইজে যদি বিচাৰি পাইছে, তেতিয়াহ'লে এইটো প্ৰশাসনৰ চূড়ান্ত বিফলতা ক'ব লাগিব। যিহেতু এতিয়া চাব গ'লে CCTV কেমেৰা ফুটেজৰ তেওঁলোকে একো কালেকশ্যন কৰা নাই। ক'ৰ পৰা কেনেকৈ ধৰণে তদন্ত কৰিছে তেওঁলোকৰ একো জানিব পৰা হোৱাই নাই এতিয়ালৈকে। আৰক্ষী প্ৰশাসনেও এতিয়া দণ্ডাধীশো দেৰিকৈ আহিলে। আমাৰ এতিয়া ওদালগুৰি জিলাৰ SP মহোদয়ো তেওঁ এতিয়ালৈকে আহি পোৱা নাই। ক'ব গ'লে চূড়ান্ত বিফলতা। চৰকাৰৰো এতিয়া প্ৰশাসনিক দিশত কিমানখিনি আমাৰ যে এই প্ৰশাসনিক ব্যৱস্থাটো আমাৰ যে কিমানখিনি সবল সেয়া ইয়াৰ পৰিচয় দিছে ইয়াতে। খুব দুৰ্ভাগ্যজনক, এজন মাকৰ দুজনকৈ ল'ৰা, মানে ক'ব গ'লে তেওঁলোকৰ গোটেই পৰিয়ালটো নিশেষে মানে নেক্সট জেনেৰেশ্যনটো প্ৰায় শেষেই কৰি দিলে। এতিয়া আমাৰ আম আদমি পাৰ্টি ওদালগুৰি জিলাৰ তৰফৰ পৰা এটাই দাবী জনাওঁ যে প্ৰশাসনে যি ক্ৰাইম কৰিলে তেওঁক মানে শাস্তি দিয়ক, উচিত শাস্তি প্ৰদান কৰিব লাগে, আৰু দোষীক কৰায়ক্ত শাস্তি প্ৰদান কৰিব লাগে, সেয়াই আমাৰ দাবী। নিশ্চয় ক'ব লাগিব যে আচলতে খুব দুখৰ বিষয়ে এয়ে ক'ব লাগিব যে ঘৰৰ পৰা দুজনকৈ ল'ৰাই স্কুললৈ ওলাই আহিছিলে, বিশেষকৈ পৰীক্ষাও চলি আছিলে। তেনে ক্ষেত্ৰত পৰীক্ষা স্কুললৈ আহি নাপালে, পৰীক্ষাও দিব নোৱাৰিলে, আৰু তাৰপিছতে পৰিয়ালৰ লোকে টংলা থানাত আহি যি হেৰাইছিলে বা নিৰুদ্দেশ হৈছিলে তাত কমপ্লেইন কৰিছিলে। তাৰ বিপৰীতে আজি ৰাতিপুৱা ভাগত দেখিবলৈ পোৱা গ'ল এই দুটা যি ল'ৰা বা দুজন যি ছাত্ৰ তেওঁলোকৰ মৃত্যুদেহ উদ্ধাৰ হ'ল। ক'ব লাগিব যে এক প্ৰকাৰে কোনে কিয় কি কাৰণত হত্যা কৰিলে সমগ্ৰ বিষয় তেতিয়াহে পোহৰলৈ আহিব যেতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।